ইউটিউব চেনেল বন্ধুসকল সন্ধিয়া সময়ত ভিডিওটো বনাইছোঁ বন্ধুসকল ইতিমধ্যে গম পোৱা মতে বন্ধুসকল আপোনালোকৰ সাধাৰণতে এইচএছৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো অহাকালি দিয়াৰ সম্ভাৱনা আছে বন্ধুসকল আৰু ক'ব নোৱাৰিম বন্ধুসকল ৰাতি যদি সাধাৰণতে 12টাৰ পিছত যদি ৱেবছাইটত কাম কৰে বা আপোনালোকৰ ৰিজাল্ট দিয়াৰ ৱেবছাইটত কাম কৰে তেনেহ'লে লগে লগে জনাই দিব পাৰিম এপছো আছে চেবাৰ আৰু আপোনালোকৰ বেলেগ বেলেগ যিবোৰ ৰিজাল্ট দিয়া হ'ব 12টা ৱেবছাইটত সেইবোৰ লিংকৰ মই যাই কিনে চাম যদি ৰাতি আপলোড নকৰে বা সাৰ্ভাৰে সেইবোৰ ৱেবছাইট যদি সাৰ্ভাৰে কাম নকৰে তেনেহ'লে ৰাতি সকলো আপলোড কৰি আছে তেনেকৈ সেবায়ো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টো তেনেকৈ কৰিলে এদিন ৰাতি আৰু প্ৰত্যেকবোৰ ৰিজাল্টেই তেনেকৈ কৰে বন্ধুসকল ৰাতি সেইবোৰ এপছত আপলোড কৰাৰ পিছতহে দিনতে আপোনালোকৰ ৰিজাল্টবোৰ চাব পাৰে ৰাতিপুৱা 9 বজাত বা 10 বজাত বা 10:30 বজাত আপোনালোকে চাব পাৰে বন্ধুসকল হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টটো হঠাৎকৈ দিয়া হ'ব অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে হঠাৎকৈ ৰিজাল্টখিনি দিয়া হ'ব হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টখন হঠাৎ দিয়া হ'ব বন্ধুসকল আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বন্ধুসকল লগে যাতে গম পায় ৰাতি হ'লেও আপোনালোকক মই লগে আপডেট দিম বন্ধুসকল সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো ছাবস্ক্ৰাইব কৰিলে কিন্তু লগে গম পাব ছাবস্ক্ৰাইব নকৰিলে কিন্তু গম নাপায় বন্ধুসকল আৰু অহাকালি ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে কিবা কাৰণত যদি নিদিয়ে বন্ধুসকল আপোনাৰ কোনো ধৰণৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনো ধৰণৰ আগতীয়াকৈ ঘোষণা নকৰে বা টুইট নকৰে ৰিজাল্ট দিয়াৰ মোটামুটি 1 ঘণ্টা আগত বা 2 ঘণ্টা আগতে টুইট বা ঘোষণা কৰিব তাৰ আগতে নকৰে যেনেকৈ মেট্ৰিক পৰীক্ষা কৰিলে হঠাতে দিয়া হ'ব আৰু ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে ইতিমধ্যে যে হঠাতে দিয়া হ'ব ৰিজাল্ট মেট্ৰিক পৰীক্ষাৰ দৰে হঠাতে দিয়া হ'ব কিন্তু কিবা কাৰণে যদি ৰিজাল্টটো নিদিয়ে তেনেহ'লে আৰু এদিন অপেক্ষা কৰিব লাগিব আৰু 24 তাৰিখৰ অপেক্ষা কৰিব লাগিব যদি নিদিয়ে তেনেহ'লে মোটামুটি 15 দিন অপেক্ষা কৰিব লাগিব ডাইৰেক্ট কৈছোঁ 15 দিন অপেক্ষা কৰিব লাগিব কোনো ধৰণৰ 26 তাৰিখ 27 তাৰিখ 30 তাৰিখ এনেকৈ কোনো ধৰণৰ ৰিজাল্ট দিয়া নহয় মই গম পোৱা মতে বন্ধুসকল ডাইৰেক্ট 15 দিন 10 দিন অপেক্ষা কৰিব লাগিব কাৰণ ইতিমধ্যে গম পোৱা মতে যে প্ৰতি বছৰ যেনেকৈ 3 দিন 2 দিন পিছতে ৰিজাল্ট দিয়া হয় বন্ধুসকল হাই ছেকেণ্ডেৰী পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ 3 দিন বা 2 দিন পিছতে ৰিজাল্ট দিয়া হয় যদি মোৰ মতে অহাকালি দিয়াৰ সম্ভাৱনা আছে কিবা কাৰণে যদি নিদিয়ে তেনেহ'লে আৰু এদিন অপেক্ষা কৰিব লাগিব আৰু যদি নিদিয়ে তেনেহ'লে 15 দিন অপেক্ষা কৰিব লাগিব ডাইৰেক্ট 15 দিন 10-15 দিন অপেক্ষা কৰিব লাগিব তাৰপিছতহে ৰিজাল্ট দিয়া হ'ব কাৰণ ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে প্ৰতি বছৰে যিমান কেণ্ডিডেট থাকে হাই ছেকেণ্ডেৰীৰ যিমান কেণ্ডিডেট থাকে তাতকৈ এইবাৰ বহু গুণ বেছি মোটামুটি সাধাৰণতে বহুত বেছি 1,29,000 প্লাছ ল'ৰা ছোৱালীটো বেছি 1,29,000 বহিতো চাব লাগিব বন্ধুসকল আৰু ৰিজাল্ট বনাব লাগিব 1,29,000 প্লাছ কাৰণ প্ৰতি বছৰতকৈ এইবাৰ বেছি 1,29,000 ল'ৰা ছোৱালীটো বেছি সেইবাবে এই ৰিজাল্টখিনিওতো বনাব লাগিব সেইবাবে অলপমান সময় লাগিব কোনো টেনশ্যন নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ৰাতিপুৱাই ৰিজাল্ট অহাৰ সম্ভাৱনা আছে ৰাতিপুৱা 10 বজাত কিন্তু ৰিজাল্টটো কিবা কাৰণে যদি নাহে আপোনালোকে এটা দিন অপেক্ষা কৰক বন্ধুসকল কোনো টেনশ্যন নাই আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক লগে যাতে গম পায় প্ৰতিটো আপডেট প্ৰতিটো খবৰ যাতে গম পায় অসম চৰকাৰৰ যিকোনো চাকৰিৰ খবৰ গম পাব কাৰণ হাই ছেকেণ্ডেৰী পঢ়াৰ পিছতে চাকৰিৰ ওপৰত বেছিভাগ ল'ৰা ছোৱালী দৌৰে সেইবাবে চাকৰিৰ ওপৰত আপডেট দিয়া হয় মোৰ চেনেলৰ পৰা আৰু ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব অতি সোনকালে